হয়, নিশ্চয়কৈ আগন্তুক 22, 23 আৰু 24 তাৰিখে ঐতিহাসিক জোনবিল মেলাৰ প্ৰস্তুতি এনেদৰে তেওঁলোকে চলাই থকা আমি দেখা পাইছোঁ। এয়া দেখা পাইছে অতি সুন্দৰভাৱে তেওঁলোকে তেওঁলোকৰ কামসমূহ কৰি আছে। হয় দাদা, আপোনাৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, এয়া আপোনালোকে কি কৰি আছে? এইটো ধান টবলা বুলি কয়, মাইভুৰ বুলি কয় থিয় ভাষাত। হয়। এইটো মাইভুৰ বুলি কয়, ধানৰ টবলা মানে 1 বছৰৰ কাৰণে বছৰৰ খেতিটো মানে এনেকুৱা টবলা বান্ধি ধান খেৰ আৰু এইটো খেৰ লৈ বনৰ খেৰ লৈ আমি প্ৰত্যেক বছৰে তেনেকৈ খেতি কৰি জুম খেতি হ'লেও খেতি পথাৰ হ'লেও এনেকৈ 1 বছৰৰ কাৰণে ধানৰ খেৰ আৰু এই বনৰীয়া খেৰ লগত বান্ধি এয়া আমি কমিটিৰ বিষয়ববীয়াসকলৰ পৰা কিছু মতামত ল'বলৈ চেষ্টা কৰিম। হয় ছাৰ, প্ৰতি বছৰে জোনবিল মেলা হয়, এইবাৰ কেনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে? এটা গতানুগতিক আমাৰ পৰম্পৰা যেতিয়া জোনবিল মেলা তেনেধৰণে হ'ব। মানে কি কয়, বৃহস্পতি, শুক্ৰ, শনি, বৃহস্পতিবাৰৰ পৰা পাহাৰৰ মানুহখিনি নামি আহিব। এইবাৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, পাহাৰৰ পৰা বহুত সংখ্যক লোক 60খনতকৈ ওপৰৰ গাঁও নামি আহিব কাৰ্বি আংলঙৰ পৰা, আৰু ইফালে মেঘালয়ৰ পৰা প্ৰায় 25-30খন গাঁও নামি আহিব। ইতিমধ্যে তেখেতে প্ৰস্তুত হৈ আছে, নিশ্চিতভাৱে আহিব। আৰু শুক্ৰবাৰ দিনটো 23 তাৰিখে এতিয়া বিনিময় প্ৰথা সম্পাদিত হ'ব। আৰু এনেধৰণৰ মানে কি কয়, আমাৰ প্ৰায় প্ৰস্তুতি প্ৰায় হৈ আছে, হ'বহি। আৰু এইবাৰ অলপমান আগতীয়াকৈ অলপমান কৰিছোঁ আমি, আৰু বহু কামখিনি আমাৰ আগবাঢ়িছে, আৰু নিৰ্ধাৰিত সময়ত আমাৰ কামবিলাক হৈ যাব। আৰু এইবাৰ আমাৰ মানে কি কয়, মুখ্য অতিথি হিচাপে থাকিব অসমৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ থাকিব, স্থানীয় বিধায়ক আমাৰ পীযুষ হাজৰিকাদেৱেও থাকিব, ৰমাকান্ত দেৱেও থাকিব, সেৱা কাউন্সিলৰ CM জীৱন কোঁৱৰো থাকিব। লগতে এইবাৰ আমি এটা কৰিছোঁ, হেৰি কি কয়, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ৰাখিছোঁ আমি ইয়াতে। আৰু এইবাৰ আমাৰ অসমীয়া আৰু তিৱা ভাষাত কবিতা আবৃত্তিও হ'ব এইবাৰ। আৰু এইখিনি মানে অসম সাহিত্য সভাৰ কবি সন্মিলনৰ কি কয়, ব্যক্তিসকলকে আমি দায়িত্ব দিয়া হৈছে, আৰু আমাৰ তিৱা সাহিত্য সভাৰ দায়িত্ব লৈছে, তেওঁলোকৰো দায়িত্ব দিয়া হৈছে, তেওঁলোকে এইটো কৰিব। গতিকে এনেধৰণে সুন্দৰকৈ চলিব। সকলোৰে মানে কি কয়, সহায় সহযোগিতা লাভ কৰিছোঁ এতিয়ালৈকে, সকলোৱে আহি খবৰ লৈছে। হ'ব সময়ত। ছাৰ, জোনবিল মেলাৰ এটা তাৎপৰ্য আছে যে আধুনিক মুদ্ৰা প্ৰায় অচল হৈ পৰে, তেনেদৰে ছাত্ৰ ছাত্ৰীসকলে তাৰ পৰা কি শিকিবলৈ পায় সেইখিনি? মানে কি কয়, প্ৰথম কথাটো হৈছে তিৱাসকলৰ বহুতো জনপ্ৰিয় জনশ্ৰুতি আছে, আৰু সেই জনশ্ৰুতিবিলাকত উল্লেখ থকা ঠাইসমূহক যদি পম খেদি গৱেষণা কৰা যায়, তেতিয়া ঘটনাক্ৰম বহুত মিলি থাকে। মিলি থাকে। যেনে ধৰক সীতা জখলা বুলি ক'লে আমি উচ্চতে জানো, নহয় জানো? কোনেও নাভাবে এইটো যে আগৰ পূৰ্বপুৰুষসকলে যে ব্ৰিটিছৰ লগত যুদ্ধ কৰাৰ সময়ত সীতা জখলাত সোণৰ নাও এখন ডুব গৈ আছে। এতিয়া ইতিহাসৰ পাততো নাই, ক'তো নাই, আৰু কোনেও বিশ্বাস কৰা নাছিল। কিন্তু আজি 2003 নে 2004 চনত মানে সেই নাওখন ওলালে, আমি সকলোৱে প্ৰত্যক্ষ কৰিলোঁ। জিলা প্ৰশাসনক ওলাব বিচাৰিছে, নোৱাৰিলে। আমিও গভৰ্ণৰৰ তৰফৰ পৰা জিলা প্ৰশাসনৰ পাৰ্মিশ্যন লৈ পেলাই আমি ওলাইছোঁ, নোৱাৰিলোঁ। গতিকে সেইটো সত্য প্ৰমাণিত হ'ল যে নাওখন য'ত কৈছিল তাতে ওলাইছে নাওখন। এনেধৰণৰ বহুতো জনপ্ৰিয় জনশ্ৰুতি আছে। গতিকে জোনবিল মেলাও তেনেকুৱা, কাৰণ কি কয়, এতিয়া আধুনিক যুগ, এতিয়া মুদ্ৰাৰ যুগ, হয় নহয়, ডিজিটেল মানে ৱৰ্ল্ডৰ যুগ। তথাপিতো জোনবিল মেলাৰ সেই দিনটোত, বিনিময় প্ৰথাৰ দিনটোত সম্পূৰ্ণৰূপে মুদ্ৰা বন্ধ হৈ যায়। এইটো অট'মেটিক সকলোৱে পাহাৰ ভৈয়ামৰ লোক সকলোৱে জানে যে এই মুহূৰ্তত বা এই দিনটোত আমি মুদ্ৰা প্ৰচলন কৰিব নোৱাৰিম, মাত্ৰ তাত বস্তুৰ বিনিময় সম্পাদিত হয়। সেইটো এটা ল'ৰা ছোৱালীৰ কাৰণে শিকিব লগা কথা, কাৰণ এতিয়া পৃথিৱীত বিৰল। গতিকে ইয়াৰ পৰা বহুত ল'ৰা ছোৱালীয়ে জানিব লগা আছে, আৰু ইয়াৰ পৰা গৱেষণা কৰিব লগাও আছে, আৰু গৱেষণা কৰি নতুন নতুন তথ্যবিলাক সম্ভেদ নিশ্চিতভাৱে পাব। গতিকে সেই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক আমি ইতিমধ্যে অৱগত কৰিছোঁ। এইটো এটা মেছেজ হৈছে, এই বিনিময় প্ৰথাৰ জৰিয়তে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সুন্দৰ এটা মানে কি সমন্বয়ৰ সৃষ্টি হয়। আমাৰ তিৱা ভাষাত মামাই আনি বুলি কয়, মামাই মানে আছে মামা, আনি মানে আছে মামী। গতিকে এই শব্দটো দেখাত কোনোবাই কিবা কিবি ভাবে, কিন্তু ইয়াৰ ভিতৰত বহুত মৰম চেনেহ গুড়াৰ্থ সোমাই আছে, যিটো পাহাৰ ভৈয়ামৰ এনাজৰীডাল শক্তিশালী হৈ থাকে। হয়, এয়া নিশ্চয়কৈ এয়াই আছিলে জোনবিল মেলাৰ তাৎপৰ্য। আৰু এয়া দেখা পাইছে আচলতে তেওঁলোকে আটক-ধুনীয়াকৈ তেওঁলোকৰ যি নিজা সংস্কৃতিৰ যি গান, সেই গান গাই গাই তেওঁলোকে নিজস্ব কামসমূহ কৰিছে, আৰু এনেদৰে তেওঁলোকে জোনবিল মেলাৰ বাবে তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰিছে। আৰু ইয়াত দেখা পাইছে অতি সুন্দৰভাৱে তেওঁলোকে কাম কৰা আমি দেখিবলৈ পাইছোঁ। এটা খালি ঘূৰি থাকিব। ধান টবলা